ক'ব নেকি? হয়, বহুত ভাল লাগিছে। আনফালেদি বহুত মনত দুখো আছে যে আমাৰ আমি একেলগত চাকৰি কৰিছিলোঁ বহুত বছৰ আৰু বহুত চৰিত্ৰৱান আমাৰ চিপাহী আছিল সংসদৰ শইকীয়া। তেওঁক হেৰুৱাই আমি মৰ্মান্তিক হৈছোঁ। যদিও আমি যোৱাকালি সাফল্য হৈছোঁ যে তেওঁ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন বহুত অনুসন্ধানৰ পিছত আমি জানিব পাৰিছিলোঁ যে S25 FC 5185 ট্ৰাকখন কণ্টেইনাৰখনে দুৰ্ঘটনা সংঘটিত কৰিছিল আৰু উক্ত গাড়ীখন ঘটনাৰ দিনা ফৰজ আলী বুলি ল'ৰা এজনে চলাইছিল বুলি জানিব পাৰোঁ। আৰু পিছত আমি চালকৰ ঘৰৰ পৰিয়ালৰ পৰা জানিব পাৰোঁ যে গাড়ীখন তেওঁ যিটো কোম্পানীৰ আণ্ডাৰত চলায় তেওঁ তাতে জমা দিছে আৰু পিছত কোম্পানীৰ নাম আমাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে সংগ্ৰহ কৰে। সেইমতে আমি গাড়ীখনৰ পাৰ্কিং কৰা স্থান আমি পাওঁ আৰু সেইমতে মোক নিৰ্দেশ দিয়াত মই যোৱাকালি ছয়গাঁও থানাৰ অন্তৰ্গত যিটো নেকি ফ্লিপকাৰ্টৰ ৱেৰ হাউচ আছে তাতে যাওঁ আৰু তেওঁলোকৰ আণ্ডাৰত যিটো দুৰ্গা এণ্টাৰপ্ৰাইজ বুলি ট্ৰেন্সপৰ্ট মেনেজাৰ আছে তেওঁক লগ পাওঁ আৰু তেওঁ দেখুৱাই দিয়া মতে গাড়ীখন জব্দ কৰোঁ। লগতে তেওঁ চালকৰ যিটো ৰেকৰ্ডত ৰাখে চালকৰ লাইচেন্সটো প্ৰভাইড কৰে। সেইমতে মই লাইচেন্সখনো জব্দ কৰোঁ। জব্দ কৰি থানাত লৈ আহি থানাত হেফাজত ৰাখিছোঁ আৰু পৰৱৰ্তী তদন্তৰ বাবে ব্যৱস্থাৰ বাবে যত্নৱান আছে বৰ্তমান। ট্ৰাক চালকজনৰ ঘৰ ক'ত? ফৰজ আলীৰ ঘৰ আমি জানিব পৰা মতে বৰ্তমান যিটো হেৰিত আছে তেওঁৰ ঘৰ 3 নম্বৰ থেকেৰাবাৰী বুলি লিখা আছে, তোলা থানাৰ অন্তৰ্গত। হয়। ঘটনা কৰাৰ পাছত তেওঁলোকে হাইৱেদি কেনেকুৱা পলালে ট্ৰাক ইমান মস্ত ট্ৰাক লৈ? একচুৱেলি সেই সময়ত কি হৈছিল, আমাৰ ষ্টাফ গাৰ্ডৰ ল'ৰা আছিল যদিও তেওঁ হতভম্ব হৈ গৈছিল আৰু নিজৰ ষ্টাফক বচাবলৈ বেছি যত্নপৰ হৈছিল। গাড়ীখন তেওঁ ধৰাৰ কাৰণে ইমান এটা হেৰি কৰা নাছিল যদিও দেখা যায় যে যিহেতু সি গুৰুতৰ জখম হৈছিল তাক লৈ ব্যস্ত হৈ থকাত গাড়ীখন পলাই যাবলৈ সক্ষম হৈছিল। ট্ৰাক চালকজন পাইছেনে আপোনালোকে এতিয়ালৈকে? নাই, বৰ্তমান তেওঁৰ মোবাইলো ছুইচ অফ আছে আৰু ক'ত আছে তেওঁৰ লোকেশ্যন আমি বৰ্তমানলৈ পোৱা নাই। আমি অতি শীঘ্ৰে তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।